আমি ইউপিপিএল দলে অলরেডি গম পাই গৈছো যে আমাৰ এইবাৰ মানে বিজেপি দলৰ লগত আৰু মিত্ৰতাটো নহয়। কোনবাই পাব এতিয়া সেইটো লৈ মই সিৰিয়াছ নহয়। फैबाय थानाय आसाम बिधान सभा इलेक्शनावहाय इउपिपिएल हिसाबै किं मेकार जानो साननाय नैबेबायदि प्लानखौ खालामगासिनो दङ। माने इउपिपिएल नङाब्लानो खुनु आसामाव सरकार दानो हायि बायदि नैबेबायदि माखासे प्लान खालामदों। माब्रै नैबे बिथिङै जिहेतु बिजेपिखौबो इउपिपिएलआ नागारगोननि मोनसे रोखा जासिगोन नामा? भिडिअखौ आं आबुङै होनो थांगासिनो दङ जिहेतु राकेश ब्रह्म इउपिपिएलनि लाइमोन गांखंनि आफादगिरि फोरमायनाय बाथ्राखौ आरो बेजों लोगोसे हाग्रामा महिलारि बिथाङाबो जे रायजो सभानि सायाव माखासेखिनि बाथ्रा बुंथिदों नैबे बाथ्रानि सायावबो आङो भिडिअखौ आबुङै होगोन। नोंथांमोना जोबजासे नायनि गेजेरजोंसो भिडिअखौ नायब्लासो बुजि मोनगोन आरो लोगोसे कमेन्ट खालामनोबो मोजां जागोन। বিৰোধী দলসমূহ ভয় খাইছে। এটাতো স্পষ্ট হৈ গৈছে যে 2-3 দিনৰ ভিতৰত যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা ক'লে আমি ইউপিপিএল দলে অলৰেডি গম পাই গৈছো যে আমাৰ এইবাৰ মানে বিজেপি দলৰ লগত আৰু মিত্ৰতাটো নহয়। কাৰণ তেখেতে কৈছে যে আমি বিজেপিয়ে মাজত সোমাই পেলাই আমাক মানে মিলাই দিব নোৱাৰে। তেখেতসকলে বিপিএফ আৰু ইউপিপিএলে অকলে মানে বহি পেলাই চিন্তা কৰিব লাগিব আৰু এই সময়ত বিপিএফ আৰু ইউপিপিএলৰ লগত বহা এইটো পানী আৰু তেলৰ লগত মিক্সনৰ কথা। গতিকে এটা কথা স্পষ্ট ক'ব পাৰোঁ 2-3 দিনৰ ভিতৰত আমি অসম মানে ৰাজনীতিক দলবিলাকৰ পৰা এই NDAৰ পৰা আমি এলাহী হৈ গৈছোঁ আৰু আমি অকলশৰীয়াকৈ ৰাজনীতি খেলিব লাগিব আমি সেই কথাটো যোৱাকালি স্পষ্ট হৈছে। ৰাজ্যসভা এই মাৰ্চৰ ভিতৰত 3টা সিট খালী হ'ব বুলি কৈছে। সেইটো পাম নাপাম আমি ৰিকুৱেষ্ট কৰি চাম যাতে আমাকো এটা দিলে ভাল এই কথাটো মই ৰিকুৱেষ্ট কৰি চাম। স্যার এনডিএৰ যিটো ৰাজ্যসভা নিৰ্বাচনত এনডিএ পাৰ্টি হিচাপে এইটোৱে কৈছে নাই এনডিএ 101টা পাৰ্টি আছে অল ইণ্ডিয়া হিচাপ নাই বহুত এনডিএ পাৰ্টনাৰ। ইয়াৰ ভিতৰত যেনিবা অসমতো আছে এনডিএ বহুত ডাঙৰ টিম হওক সৰু টিম হওক গোটেই মিলাই পেলাই বহুত আছে। তো ইয়াৰ ভিতৰত ৰাজ্যসভা এমপিটো আমি পাম না কোনোবাই পাব এতিয়া সেইটো লৈ মই সিৰিয়াছ নহয়।